নমস্কাৰ মই কংকনা বৰুৱা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী যেটো তোমালোকৰ ৰি-নিটৰ কাৰণে এটা কেছ দিয়া হৈছিল সুপ্ৰিম কোৰ্টৰ তাৰ আজি এটা ৰায় আহিছে যেটো মেইন ৰায় নহয় বাৰু যদি কাৰোবাক যদি মেইন ৰায় লাগে এটুতে এইখিনতে ভিডিওটো শেষ কৰিব পাৰা কাৰণ মই জানো এইখিনি সময় বহুত টেনচন হৈ আছে বহুত ভিডিও চাই আছে কিন্তু এক্সটেন্ড কৰা হৈছে থাৰ্সডে লৈকে কিন্তু আজি যিখিনি ডিসিজন আহিছে সেইখিনি যদি মই তোমালোকক সৰুকৈ সিম্পলকৈ মই যিখিনি গম পাইছো সেইখিনি কওঁ তিনটা টিম আছিলে বুলি ক'ব পাৰা তুমি এনটিএ আছিলে সিবিআই আছিলে আৰু সেন্ট্ৰেল গভৰ্নমেন্ট আছিলে এনটিএ ৰিনিট পাতিব নোখোজে আৰু সিবিআইৰ ওপৰতে গুটে ডিসিজনটো আছে যে মানে সিবিআই যদি এটো প্ৰুফ কৰি দিব পাৰে যে এটো ডাঙৰ পপুলেশনৰ মাজতে ঘোটালাটো হোৱা নাছিলে আৰু যি সকল মানুহ দায়ী আছিলে সেই ঘোটালাটোৰ কাৰণে সেই গুটেখিনিকে তেওঁলোকে চিনাক্ত কৰিছে বা আইনৰ কবলত আহিছে তেতিয়া হলে ৰিনিট নহয় আৰু এটা কথা সিওৰ যে ৰিনিট এক্সট্ৰিম কন্ডিশনত হ'ব বুলি কৈছে এনে নহয় আৰু ৰিনিট হোৱা চান্সটো বহুত বেছি কম আছে বাকি জুনে ভাবিছা যে নহয় মই এক্সাম বেয়া হৈছে বা এই যিখিনি মানে এনটিআৰ প্ৰবলেমৰ কাৰণে হক বেয়া হৈছে কিন্তু তোমালোকে যদি ভাবা তেতিয়া নতুনকৈ স্টাৰ্ট কৰা এবছৰ ড্ৰপ দিম বুলি আৰু মানে জুনে পাবা অলপ সময় ৰখি দিয়াৰ মেৰিট লিষ্ট এবিলাক ওলোৱালৈকে বাকি ৰিনিট হোৱাৰ চান্সটো বহুত কম আছে এতিয়া পেৰেন্টছক এখন 10টা পেজত লিখিব দিছে যে কিহৰ কাৰণে ৰিনিট পাতিব লাগে তো সেইখিনি কামটো হৈ থাকিব জুনে কেছ দিছে তো সেইখিনি পেৰেন্টছে জুনে কেছ দিছিলে সেইবিলাক কাম কৰি থাকিব তোমালোকৰ কাম কৰা মানে ৰিনিট হোৱা চান্সটো ন বহুত কম মোৰ মতে নহয় মই গম পাও কাৰোবাৰ বেয়া লাগিব পাৰে এইটো কথা কিন্তু নহয় মানে পসিবল নহয় ইমান ডাঙৰ এটা এক্সাম পুনৰ কন্ডাক্ট কৰা সেইকাৰণে হিয়তে কেটামান সেন্টাৰ পাতি দিছে যি কেটা সেন্টাৰত বেছিকৈ প্ৰবলেম হৈছিলে যদি ভাবিলে হয় গোটেই ইন্ডিয়াতে পাতিম তেতিয়া হেতু নাপাতিলে হয় আগতীয়াকৈ বহুত পইণ্ট আছে যে মই ভাবো নহয় ৰিনিট কিন্তু যদি হয় কাৰোবাৰ কাৰণে ভাল হ'ব কাৰোবাৰ কাৰণে কিন্তু বেয়াও হ'ব কাৰণ এনেকুৱা ষ্টুডেন্টও আছে যোনে এবাৰতে বহুত কষ্ট কৰি দিলে এতিয়া আকৌ সেই 20 ডেজ মানত হিয়তে ডেট দি দিব আকৌ সেইখিনি কষ্ট কৰা সম্ভৱ নহয় তো কাৰোবাৰ কাৰণে ফেভাৰেট আহিব কাৰোবাৰ কাৰণে obviously ফেভাৰ মানে ভাল ডিসিজন এটাটো নহব তো কাৰোবাৰ নহয় কাৰোবাৰ অলপ হলেও বেয়া লাগিব সো ডিসিজনটোৰ ওপৰত বেছি ডিপেন্ডেন্ট হৈ নাথাকিবা যাতে মনটো ভাঙি যাবলগীয়া নহয় আৰু বাকি থাৰ্সডে লৈকে ৰখা কি ডিসিজন আহে আৰু সব ঠিকই হ'ব আজিলৈ আহিছো বাই